হেল্ল' এভৰিৱান, কুকিং উইথ হায়াতৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি কেইটামান হুইপ ক্ৰীমৰ ফুল বনোৱাৰ ভিডিঅ' এটা আপোনালোকলৈ বুলি আগবঢ়াইছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু যিসকল চেনেলটোত নতুন হয় তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। আৰু আজি লৈছোঁ মই R11 নজল, আৰু মই ধুনীয়াকৈ পাইপিং বেগত অলপমান ছফ্ট ক্ৰীম ভৰাই লৈছোঁ। আৰু R11 নজলৰ সহায়ত আমি কেনেকৈনো কেইবাবিধো ফুল বনাব পাৰি সেইটোকে আজি চাম। আৰু এয়া চাওক, মই এটা ৰ'জ পিন লৈ লৈছোঁ, আৰু এইটো পিন আমাক লাগিবই। কেকৰ আমি যিকোনো ফুল কাটি বনাব হ'লে আমাক এই পিনটো লাগিবই। আৰু এইপাহ এপাহ ৰ'জ হয়, আৰু ৰ'জপাহ মই কেনেকৈ বনাইছোঁ সেইটো আপোনালোকে চাব পাৰে। আৰু এইপাহ ৰ'জ অলপ গোলকৈ বনাইছোঁ, যিহেতু আমি যিবিলাক সাধাৰণতে বনাওঁ বহুত বেলেগ বেলেগ ডিজাইনৰ ৰ'জ বনায়, আৰু এইপাহ মোৰ চাব পাৰে আপোনালোকে অকণমান গোল হৈছে, এয়া চাওক, আৰু অলপ সৰু হয় এইপাহ ৰ'জ। তাৰপিছত আমি আকৌ এপাহ বনাম। এইপাহৰ আগৰ পাহৰ তুলনাত এইপাহ অকণমান বেলেগকৈ বনাম। আপোনালোকে চাই থাকক ভিডিঅ'টো, আৰু চাই থাকিলে আপোনালোকে ধৰিব পাৰিব। এয়া চাওক, অকণমান থিয় থিয়কৈ দিছোঁ, পাহিখিনি অকণমান থিয় থিয় হৈছে, আৰু আগৰটো অলপমান গাত লাগি থকা ধৰণৰ আছিলে, আৰু এইটো অলপমান এৰাই থকা নিচিনা লাগিছে, কিন্তু অলপ ওখ ওখ টাইপত হৈছে, ধৰিব পাৰিছে নহয়। আৰু পাইপিং বেগত আমি ক্ৰীমত আমি কেনেকুৱাকৈ কালাৰ মিক্স কৰিব পাৰোঁ চাওক। আধা যেতিয়া আপোনালোকে ক্ৰীম ল'ব, তাত আপোনালোকে কালাৰ দিব। কালাৰখিনি দিয়াৰ পিছত তাৰ ওপৰত আকৌ অলপ ক্ৰীম দিব। ক্ৰীম দি ধুনীয়াকৈ পাইপিং বেগটো হাতেৰে মিলাই ল'ব, তাতে আপোনালোকৰ কালাৰ ওলাই যাব। আৰু এয়া চাওক, আকৌ এপাহ মই ৰ'জ বনাইছোঁ। এইপাহ আগৰ কেইপাহতকৈ অলপমান ডাঙৰ হ'ব, আৰু ইয়াৰ পেটেলছবিলাক চাওক মই কিমান ডাঙৰ ডাঙৰকৈ দিছোঁ। এইপাহ অলপমান ডাঙৰ ফুল হয়, আৰু যিবিলাক অকণমান ডাঙৰ ডাঙৰ কেক হয় তাৰ ওপৰত দিবলৈ আমি অকণমান ডাঙৰ ফুল এপাহ দিলে আমাৰ ধুনীয়া লাগে, গতিকে এইপাহ ফুল তেনেকুৱা কেকত দিবলৈ বহুত ধুনীয়া হয়। এয়া চাওক, এইপাহ কিমান ডাঙৰ হৈছে, দেখিছে নহয়। ঠিক তেনেকৈ আমি আৰু কেইপাহমান বনাম, আৰু বেলেগ বেলেগ ডিজাইনৰো বনাম। এতিয়া মই দেখুৱাইছোঁ আপোনালোকক। এইপাহ এপাহ নয়নতৰা নিচিনা হ'ব। এইপাহ চাওক, যিটো 5টা পাহিৰ যিটো ফুল হয় সেইটো ওলাব। আপোনালোকে এইটো R11 নজলৰ সহায়তে উলিয়াব পাৰিব। এয়া চাওক, এইপাহ কিমান ধুনীয়া লাগিছে। এয়া হৈ গ'ল। এইপাহ এনেকুৱাকৈ কাটি আমি প্লেটত বহাই দিম। আপোনালোকে এনেকুৱা যিটো ফ্লৰেল কেক বনাম বুলি যদি ভাবে, কেকটো বনোৱাৰ আগত ফুলখিনি বনাই আপোনালোকে এনেকৈ থৈ ল'ব পাৰিব। তাৰপিছত কেকৰ ওপৰত এই ফুলখিনি কাটি কাটি বহাই দিব পাৰিব, উঠাই নি বহাই দিব পাৰিব। আৰু হাতখন নিজৰ ফালে টানি টানি হাতখন ভাইব্ৰেট কৰি কৰি এইপাহ ফুল বনোৱা হৈছে। এয়া চাওক, আৰু কালাৰটো মই লৈছোঁ অৰেঞ্জ কালাৰ, আৰু একেবাৰে লাইট কালাৰত লৈছোঁ। আৰু এটা কথা মন কৰিব, যেতিয়া আপোনালোকে হুইপ ক্ৰীমত ফুল ওলোৱাৰ কথা আহে তেতিয়া ক্ৰীমখিনি ছফ্ট ক্ৰীম ল'ব। বেছি হাৰ্ড ক্ৰীম হ'লে আমাৰ পেটেলছবিলাক এৰাই এৰাই যায়। পেটেলছবোৰ যেতিয়া এৰাই এৰাই যায় গম পাব যে ক্ৰীমখিনি হাৰ্ড হৈছে আপোনাৰ, আৰু নহ'লে পেটেলছবোৰ ফাটি ফাটি যায়। আৰু যদি ছফ্ট ক্ৰীম হয় তেতিয়াহ'লে আপোনাৰ ধুনীয়াকৈ ফুলকেইপাহ ওলাই যায়। আৰু বেছি মেল্ট হ'ব নালাগে, বেছি অভাৰ কোমল হ'ব নালাগে ক্ৰীমখিনি, তেতিয়াতো আমাৰ ফুলে একো শ্বেপ নলয়। আৰু সদায় ছফ্ট হ'ব লাগে, এটা মিডিয়ামত হ'ব লাগে ক্ৰীমখিনি। এইপাহ চাওকচোন, হাতখন অলপ হিলাই হিলাই দিলত এইপাহ এটা বেলেগ এপাহ ফুল হৈ গ'ল। গতিকে গোটেইখিনি আপোনাৰ নিজৰ হাতৰ টেকনিকে হয়, এইখিনি গম পাইছেনে। আৰু এয়া মই অকণমান ওপৰত গল্ডেনৰ ডাষ্ট কৰি দিছোঁ। আৰু এতিয়া অকণমান এপাহ বেলেগ এপাহ ফুল বনাম, আৰু আপোনালোকে চাই থাকক। এয়া ফাৰ্ষ্ট আমি এনেকুৱাকৈ তিনিটা পেটেল আমি এনেকৈ দি ল'ব লাগিব। দি তাৰ লগে লগে সমান সমানকৈ বাকীকেইটা পেটেলছো আমি দি থাকিব লাগিব এনেকুৱাকৈ। এয়া চাওক, লগত লগাই লগাই দি থাকিব লাগিব।
এয়া আপোনালোকে যিমান ডাঙৰ কৰিম বুলি ভাবে সিমানে বেছিকে দিব, আৰু যদি সৰুকে ৰাখিম বুলি ভাবে তেতিয়াহ'লে পেটেলছটো কমকে দিব। এইপাহ চাওক ইমান ধুনীয়াকে আমাৰ এপাহ ফুল ওলাই গ'ল। এইপাহ এয়া আমাৰ হৈ গ'ল, আৰু এনেকুৱাকে মই এয়া 7 পাহ ফুল উলিয়ালো। বাকী এইখিনি ফুল আপোনালোকে ধুনীয়াকৈ এনেকৈ বেলেগকে বনাই থৈও কেকত ধুনীয়াকৈ দি দিব পাৰিব, উঠাই নি কেকত লগাই দিব পাৰিব। আৰু দেখিলে আপোনালোকে মাত্ৰ এটা নজল দিয়ে কিমান ধুনীয়াকৈ আমি বেলেগ বেলেগ টেকনিকত আমি ফুলখিনি উলিয়ালো। অকল যে R11 নজলটো দি যে ৰ'জে উলিয়াব সেইটো নহয়। বাকী আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।